নমস্কাৰ আজি আমি আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আজি আমি ইলেকশ্যন আৰু ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ যেহেতু আপোনালোকৰ এতিয়া ৰিচেণ্টৰ ইলেকশ্যন হৈ আছে তো আপোনালোকৰ ইলেকশ্যনৰ পিছতে যিহেতু এক্সামসমূহ হ'ব তো ইয়াৰ পৰা আপোনালোকৰ কুৱেশ্যন অহা খুবেই মানে চান্স আছে তো আজি আমি ইলেকশ্যন আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত অতি মষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন আমি আজি ডিছকাছ কৰিম আৰু লগতে আমি বহুতো ADRE গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ সুবিধা হোৱাকৈ মডেল পেপাৰ বনাই থৈছোঁ আপোনালোকে প্লেলিষ্টত গৈ চেক কৰি চাব পাৰে মক টেষ্টৰ লগতে আপোনালোকে পেপাৰ এনালিচিছৰ ভিডিঅ'সমূহ পাই যাব যিহেতু আপোনালোকৰ এইবাৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনালোকৰ অকণমান কম্পিটিশ্যনত যিহেতু হাই হ'ব তো এক্সামৰ আপোনালোকৰ যিসমূহ কুৱেশ্যনছ ৰখা হৈছে সেইসমূহ অকণমান আপোনালোকৰ হাৰ্ড ৰখা হৈছে তো সেইসমূহ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব প্লেলিষ্টতে চেক কৰি চাই ল'ব পাৰিব বা আপোনালোকে ডেছক্ৰিপশ্যনতো আপোনালোকে প্লেলিষ্টৰ লিংক পাই যাব The first question is in which year first general elections to Lok Sabha were held in India? কোন বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে লোকসভা সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল এটো একচুয়ালি 1951 চনৰ পৰা 52 চনলৈকে হৈছিল বাট আপোনালোকৰ অপচনত 1951 চন বা 1952 চন দিব তো যেহেতু ইয়াত আপোনালোকৰ 1951 চন আছে তো সেইবে আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব 1951 চন দুটা আপোনালোকৰ ডেট একেলগত নিদিয়ে নেক্সট হৈছে Second, in which year was the Election Commission of India formed? কোন চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হৈছিল সুধিছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি 1950 ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফৰ্ম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 3 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিলে সুধিছে তো আপোনালোকৰ ইয়াত অপচনকেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি সুকুমাৰ সেন আছিলে ভাৰতৰ প্ৰথমজন চিফ ইলেকশ্যন কমিশ্যনাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 which article is associated with election commission নিৰ্বাচন আয়োগৰ লগত কোনটো অনুচ্ছেদ জড়িত আছে ইয়াত সুধিছে ইয়াৰ কাৰণে আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি 324 যিটো আৰ্টিকল আছে সেইটো আপোনালোকৰ ইলেকশ্যন কমিশ্যনৰ লগত জড়িত আছে ইয়াত আপোনালোকৰ ডাইৰেকশ্যন যিসমূহ কণ্ট্ৰল আছে সকলো এই আৰ্টিকুলৰ আণ্ডাৰতে ছাবছেকশ্যন কৰি দিয়া হৈছে নেক্সট কুৱেশ্যন নম্বৰ 5 ইলেকশ্যন কমিশ্যন ইজ এ মানে নিৰ্বাচন আয়োগ কি হয় সুধিছে ইয়াত নিৰ্বাচন আয়োগ হৈছে এটা আপোনালোকৰ সাংবিধানিক সংস্থা এটা কনষ্টিটিউচনেল বডি হয় নেক্সট কুৱেশ্যন নম্বৰ 6 হু এপইণ্টছ দ্য ইলেকশ্যন কমিশ্যনাৰ্ছ নিৰ্বাচন আয়ুক্তসকলক কোনে নিযুক্তি দিয়াত সুধিছে নিৰ্বাচন আয়ুক্তসকলক ইয়াত আপোনাৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে নেক্সট কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য টেনিয়ৰ অফ দ্য ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ নিৰ্বাচন আয়ুক্তসকলৰ কাৰ্যকাল কিমান সুধিছে ভাৰতত ইয়াত আপোনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু ইলেকশ্যন কমিশ্যনাৰ দুইটাৰে আপোনালোকৰ টেনিয়ৰ একে হয় ইয়াৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব 6 years of 65 years of age which ever is earlier মানে 6 বছৰ বা ব্যক্তিজনৰ 65 years of age যোনটো আগতে হয় সেইটোকে আপোনালোকৰ কাৰ্যকাল তেতিয়ালৈকে ধৰা হয় নেক্সট ইয়াত আমি যিসমূহ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট সেইসমূহে ইয়াত ইনক্লুড কৰা হৈছে কুৱেশ্যনছ কুৱেশ্যন নম্বৰ 8 হু ইজ দ্য কাৰেণ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত কোন ইয়াত সুধিছে তো ভাৰতৰ আপোনালোকৰ বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত হৈছে ৰাজীৱ কুমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 হু কেন ৰিমুভ দ্য ইলেকশ্যন কমিশ্যনাৰ্ছ নিৰ্বাচন আয়ুক্তসকলক কোনে অপসাৰণ কৰিব পাৰে ইয়াত সুধিছে তো নিৰ্বাচন আয়ুক্তসকলক ইয়াৰ আমাৰ প্ৰেছিডেণ্টে অপসাৰণ কৰিব পাৰে বা ৰিমুভ কৰিব পাৰে অন দ্য ৰিকমেণ্ডেশ্যন অফ চিফ ইলেকশ্যন কমিশ্যনাৰ নেক্সট কুৱেশ্যন নম্বৰ 10 which part of the Indian constitution deals with elections ভাৰতীয় সংবিধানৰ কোনটো অংশত নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াত সুধিছে ভাৰতীয় সংবিধানৰ আপোনালোকৰ পাৰ্ট 15ত ইলেকশ্যনৰ বিষয়ে ডিছকাছ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 11 হু ডিচাইডছ দ্য ইলেকশ্যন ডেটছ নিৰ্বাচনৰ তাৰিখ কোনে নিৰ্ধাৰণ কৰে ইয়াত সুধিছে নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰে ইলেকশ্যন কমিশ্যনে মানে নিৰ্বাচন আয়োগে ইলেকশ্যনৰ ডেটছ নিৰ্ধাৰণ কৰে নেক্সট কুৱেশ্যন নম্বৰ 12 দি হেডকোৱাৰ্টাৰ অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ চিটুৱেটেড এট মানে ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত সুধিছে ইয়াত ভাৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত নেক্সট কুৱেশ্যন নম্বৰ 13 which amendment to the constitution of India reduced the voting age from 21 to 18 ভাৰতৰ সংবিধানৰ কোনটো সংশোধনে
ভোটদানৰ বয়স 21 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰিছে ইয়াত সুধিছে এইটো আপোনাৰ লাষ্ট ইয়েৰ আহি গৈছিলে আপোনালোকৰ এডিআৰি তাত আপোনালোকৰ ইয়েৰটো আহিছিলে ইয়েৰটো আপোনালোকৰ 1989 হয় বাট আপোনালোকৰ ইয়াত যদি এমেণ্ডমেণ্ট সুধিছে তো এমেণ্ডমেণ্ট হ'ব আপোনালোকৰ 61st এমেণ্ডমেণ্ট আৰু ইয়েৰটো আপোনালোকৰ হ'ব 1989 নেক্সট কুৱেশ্যন নম্বৰ 14 দি নোটা অপশ্যন ৱাজ ইন্ট্ৰডিউচড ইন ইণ্ডিয়া ইন হুইচ ইয়েৰ ভাৰতত কোন বছৰত নোটা বিকল্প প্ৰৱৰ্তন কৰা হৈছিলে সুধিছে এইটো আপোনালোকৰ আহি গৈছে এক্সামত তো এটা আপোনাক কৰিছে 2013ত 2013 চনত কৈছে নোটা বোৰ্ড নান অফ দি অপশ্যন এবভ অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 15 হোৱাট ইজ দ্য মিনিমাম এজ ফৰ এ কেণ্ডিডেট টু কণ্টেষ্ট ইন লোকসভা ইলেকশ্যন লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগিব সুধিছে ইয়াৰ কাৰণে আপোনাৰ ন্যূনতম বয়স হ'ব লাগিব 25 বছৰ নেক্সট কুৱেশ্যন নম্বৰ 16 ইন অৰ্ডাৰ টু বি ৰিকগনাইজড এজ এ নেশ্যনেল পাৰ্টি এ পলিটিকেল পাৰ্টি মাষ্ট হেভ এ ৰিকগনাইজড পলিটিকেল পাৰ্টি ইন হাউ মেনি ষ্টেটছ এটা ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ হ'লে কিমানখন ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হিচাপে গণ্য কৰিব লাগিব আৰু যিহেতু এইটো কুৱেশ্যন লাষ্ট ইয়েৰ আহি গৈছে তো ইয়াৰ কাৰণে আপোনালোকৰ 4খন ৰাজ্যত ৰাজনৈতিক দল হিচাপে গণ্য থাকিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 17 হাউ মেনি মেম্বাৰ্ছ ইন দ্য ইলেকশ্যন কমিশ্যন মানে এটা নিৰ্বাচন আয়োগত কিমানজন সদস্য থাকে ইয়াত সুধিছে ইয়াত আপোনালোকৰ 3জন সদস্য থাকে এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু 2জন ইলেকশ্যন কমিশ্যনাৰ থাকে নেক্সট কুৱেশ্যন নম্বৰ 18 হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিলে ইয়াত সুধিছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য নিৰ্বাচন আয়ুক্ত আছিলে VS ৰামদেৱী নেক্সট কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ VVPAT VVPATৰ সম্পূৰ্ণ ৰূপটো কি ইয়াত সুধিছে ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন নম্বৰ A ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল আপোনালোকে ইয়াৰ লগতে যিটো আপোনাৰ ভোটাৰ কাৰ্ডত EPIC থাকে EPIC ফুল ফৰ্মটো চাই থ'ব নেক্সট কুৱেশ্যন নম্বৰ 20 হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়াত সুধিছে মুখ্য নিৰ্বাচন আয়ুক্তক আপোনালোকৰ প্ৰেছিডেণ্টেই ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে নিযুক্তি দিয়ে আৰু তেওঁক অপসাৰণ কৰে যিটো ৰিমুভ কৰা সেইটো থাকে সেইটো আপোনালোকৰ যিখন ৰাজ্যসভা লোকসভা আছে তেওঁলোকৰ আপোনাৰ 2/3 মেজৰিটি লৈ চিফ ইলেকশ্যন কমিশ্যনাৰক অপসাৰণ বা ৰিমুভ কৰিব পাৰে তো আজি আপোনালোকৰ এই 20টা কুৱেশ্যনে অতি ইম্পৰ্টেণ্ট আছিলে এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু আমি আপোনালোকৰ সুবিধা হোৱাকৈ এটা ষ্টেটিক জিকে ক্লাছ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে প্লেলিষ্টত গৈ সেইটো চেক কৰি চাই ল'ব পাৰে আৰু লগতে আমি বহুতো ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ আপোনালোকে সেইসমূহ প্লেলিষ্টত গৈ চেক কৰি চাব যিহেতু সেইসমূহ আপোনালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব আগলৈ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ